বিধানসভা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী নিশু টেৰাংপীৰ প্ৰচাৰ অভিযানত মই ভাগ ললোঁ। প্ৰচণ্ড উৎসাহ আৰু উদ্দীপনা। আমি কাৰ্বি আংলঙৰ 5টা সিটতে আমি বিজয়ী হ'ম, তাত মোৰ কোনো সন্দেহ নাই। কাঠাৰে জয়লাভ কৰিব, কিন্তু এইবাৰ নহয়, 20 বছৰমান পিছত। এতিয়া বিজেপিয়ে জিকিব। কাৰ্বি আংলঙৰ প্ৰতিনিধি থাকিবই। যোৱাবাৰ ডিমা হাছাওত আছে, এইবাৰ কাৰ্বি আংলঙত থাকিব। এইবাৰ কোনো প্ৰতিদ্বন্দ্বী নাই। গোল পোষ্টত গোলকিপাৰ নাই, যিমান পাৰে সিমান গোল মাৰি থাকক। হ'ব। জীয়াই কাঠাৰে মানুহক আন্দোলন কৰিব শিকায়, মই ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব শিকাওঁ, ইমানেই পাৰ্থক্য। 90+। মুখ্যমন্ত্ৰী মহোদয়, ইয়াত প্ৰেচিডেণ্টসকলে এটা কথা ওলাইছিল, তেখেতে 10 লাখ টকাৰ কাম কৰিছিলে, সেই পইচাটো পেমেণ্ট দি আছে, কোনো অসুবিধা নাই। মই 100 কোৰ্চ পঠাই দিছোঁ, যেতিয়াই কাম কমপ্লিট হ'ব লৈ ল'ব। হিন্দী আৰু ইংলিছ নালাগে আৰু।